দেশৰ বিভিন্ন প্ৰান্তত এতিয়া কোভিড সৃষ্ট ভয়ংকৰ পৰিস্থিতি অসমতো ক্ৰমাৎ উদ্বেগজনক হৈছে কোভিড সৃষ্ট পৰিস্থিতি অৱশ্যে ৰাজ্যবাসীক আতংকিত নহবলৈ আহ্বান জনালে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ভৱিষ্যতে যাতে জটিল পৰিৱেশৰ সৃষ্টি নহয় সেইবাবে ৰাজ্য চৰকাৰে বিহুৰ অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত জাৰি কৰিছিল কেতবোৰ নীতি নিৰ্দেশনা আৰু চৰকাৰে এছঅপি জাৰি কৰাৰ পিছতে সকলো শিল্পী আৰু বেছি সংখ্যক বিহু সমিতিয়ে আদৰণি জনাইছিল চৰকাৰৰ নিৰ্দেশাৱলীক কিন্তু কালি প্ৰথম দিনা মঞ্চ বিহু আৰম্ভ হোৱাৰ সময়তে কিন্তু কাৰ্যত সেয়া হৈ নুঠিল মঞ্চ বিহুৰ প্ৰথম দিনাই ৰাজ্যৰ বিভিন্ন বিহুতলীত ভংগ হ'ল চৰকাৰৰ এছঅপি নিশা 11 বজাৰ পৰা 11:30 বজাৰ ভিতৰত বিহুৰ অনুষ্ঠান সামৰণি মৰাটো দূৰৰে কথা বহু শিল্পীয়ে নিশা 11:30 বজাৰ পিছতহে উঠিল মঞ্চত খাৰঘুলিৰ বিহু মঞ্চত জুবিন গাৰ্গ মঞ্চত উঠিছিল নিশা 10:52 আৰু বিহু সামৰিছিল মাজনিশা 12:37 নিশা 11:30 বজাত বিহু মঞ্চত উঠিছিল শিল্পী গীতাঞ্জলি দাস নিশা 11:50 মঞ্চত উঠিছিল বিপিন চাওডাং নিশা 12:10 অনুষ্ঠান সামৰিছিল আশ্চৰ্য বৰপাত্ৰই আৰু বিহু শিল্পীসকলে এনেদৰে চৰকাৰৰ নিৰ্দেশাৱলীক বুঢ়া আঙুলি দেখুৱাৰ পিছত সকলো শিল্পী আৰু বিহু সমিতিক সকিয়নি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নীতি নিয়ম নামানি 11:30 বজাৰ পিছতো বিহুৰ অনুষ্ঠান পৰিৱেশন কৰা শিল্পী আৰু বিহু সমিতিৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ আইন ভংগ কৰাৰ অভিযোগত গোচৰ ৰুজু হ'ব বুলি সকিয়নি দিলে মন্ত্ৰীগৰাকীয়ে কোনোবাই যদি আইনখন নামানে টিভিত লাইভ টেলিকাষ্ট ওলাই আছে তাৰমানে মই আইন ভায়োলেট কৰিছোঁ গতিকে ষ্টেজত গৈ পুলিচে দিগদাৰী নকৰে কিন্তু প্ৰতিজন টিভিত যাকেই আমি 11:30 পিছত দেখিছোঁ সকলোৰে নামত একোখন এফআইআৰ হ'ব আইনো আছে আৰু আইন নামানিম এই ধৰণৰ কথাটো হ'ব নোৱাৰে সেইকাৰণে এটা কথা সকলোৱে বুজা উচিত যে অসম চৰকাৰে বিহুটো হোৱাৰ ফালে আছে কিন্তু বিহুটো কৰিব দিয়াৰ পিছতো যদি কয় যে নহয় আমি নামানো কাৰো কথা সেনেকুৱাটো নহয় অহা 3 বছৰলৈকে তেওঁলোকে কোৰ্ট কাছাৰীত ঘূৰি থাকিব লাগিব এই নটিচ আহিব এই উকিল ধৰিব লাগিব আজি যিটো গাৰ বল দেখুৱাইছোঁ সেই বলটোতো কালি পৰখি আকৌ উকিলক ফিজ দিওঁতে এইখিনি ওলাই যাব আনকি নিশা 11:30 বজাৰ পিছত কোনো বিহুৰ অনুষ্ঠান লাইভ সম্প্ৰচাৰ নকৰিবলৈকো টেলিভিছন চেনেলক আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে যাক দেখিছেতো সিয়ে আইন ভাঙিছে লাইভ টেলিকাষ্টত যাক দেখিছোঁ এইটোতো প্ৰমাণ মানে মানুহে কয় যে প্ৰমাণ কি আইন ভাঙাৰ এইটো প্ৰমাণ নিজেই দি আছে আনকি টিভি চেনেলবিলাকেও লাইভ টেলিকাষ্ট কৰাটো ভুল 11:30 পিছত 11টা মই কৈছোঁ আধা ঘণ্টা সময় ঠিক আছে পেক আপ কৰোঁতে লাগে সেইকাৰণে মই টিভি চেনেলসমূহকো ক'ম যে আপোনালোকে 11:30 পিছত লাইভ টেলিকাষ্ট নকৰিব নিশা 11:30 বজাৰ পিছত বিহু পৰিৱেশন কৰি চৰকাৰৰ নিয়ম ভংগ কৰাৰ কথা মঞ্চতে স্বীকাৰ কৰিলে জুবিন গাৰ্গে সদায় নিয়ম ভংগৰ প্ৰথম নামটো মই আপোনাৰ প্ৰথমটো মই খাম 11টা দিছিলে 12টা বাজিলে সেই ঘৰতে 12:30 বাজিব আনিবই অলপ চলপ মিলাব লাগিব চবে কোভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নীতি নিয়ম নামানিলে পৰিস্থিতি জটিল হোৱাৰ আশংকা আছে কাৰণ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া কোভিডে লৈছে ভয়ংকৰ ৰূপ দেশৰ বিভিন্ন প্ৰান্তত এতিয়া 3টা প্ৰকাৰৰ কোভিড ভাইৰাছে ভয়ংকৰ ৰূপ লৈছে কোনো লোক 2 প্ৰকাৰৰ ভাইৰাছৰ দ্বাৰাও আক্ৰান্ত হৈছে এটা ইউকে ভেৰিয়েণ্ট আহিছে এটা সাউথ আফ্ৰিকান ভেৰিয়েণ্ট আহিছে এটা ব্ৰাজিলিয়ান ভেৰিয়েণ্ট আহিছে আৰু কোনোবাৰ শৰীৰত 2টা ভেৰিয়েণ্টৰ মিক্সড হৈ যিটো মিউটেণ্ট হৈছে সেইটো দেখা গৈছে যাক ডাবল মিউটেণ্ট ভেৰিয়েণ্ট বুলি কৈছে আৰু কিছুমান ভেৰিয়েণ্ট বৰ্তমান RT-PCR টেষ্টতো ধৰাত নপৰে ডক্টৰে লক্ষণৰ পৰা ক'ব লাগে যে তোমাৰ কোভিড হৈছে দিল্লী মুম্বাই কেৰালা আদি ষ্টেটত এনেকুৱা ঘটনাবিলাক ঘটিছে আৰু বিভিন্ন জাৰ্নেলত ৰিপৰ্ট হৈছে
অসমত অৱশ্যে এতিয়াও তেনে শোচনীয় পৰিস্থিতি হোৱা নাই যদিও সকলো ধৰণৰ পৰিস্থিতিৰ বাবে প্ৰস্তুতি অব্যাহত আছে বুলি মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৌভাগ্যক্ৰমে অসমত আমি এতিয়ালৈকে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱা নাই, কিন্তু অসম চৰকাৰে সম্ভাৱ্য পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত ভেকচিন, অতিৰিক্ত ৰেমডেছিভিৰ ইনজেকশ্যন আৰু প্ৰয়োজন হ'লে কোন হস্পিটেলত কেনেকৈ আমি ৰোগীক ৰাখিম আৰু ইয়াৰ বেমাৰৰ লগত জড়িত প্ৰট'কল, এই গোটেইবিলাক আমি যোৱা কেইদিনত সাজু কৰিছোঁ। বিহুৰ পিছত কোভিডৰ নীতি নিয়ম কঠোৰ হোৱাৰ ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে। অৱশ্যে কোভিড লৈ আতংকিত হ'ব নালাগে। অসমৰ ৰাইজক মোৰ এইটোৱে কথা যে আমাৰ বাপতি সাহোন বিহুটো যোৱাবাৰো পাতিব পৰা নাই, এইবাৰ আমি সকলোৱে ভালকৈ বিহুটো খাওঁ, খালি কোভিডৰ নীতি নিয়ম অলপ মানি চলক। অৱশ্যে ৰাইজক ক'লে আতংকিত হোৱাৰ কোনো কাৰণ নাই, অসমত বলবৎ কৰা নহয় লকডাউন কৰিব নোৱাৰি, কাৰণ মানুহৰ জীৱন ধাৰণত ই বহুত ক্ষতি হয়। দুখীয়া মানুহৰ অৰ্থনীতিত ক্ষতি হ'ব পৰা সিদ্ধান্ত আমি নোলোৱাকৈ থাকিব লাগিব, কাৰণ আমাৰ ইয়াত কোভিডৰ সংখ্যা মই নাভাবোঁ যে এয়াৰপৰ্ট আৰু ৰেলৱেত যদি আমি ভালকৈ টেষ্ট কৰিব পাৰোঁ ইয়াত বাঢ়িব বুলি। যিমানবোৰ নিৰ্বাচন হৈ গ'ল, দুৰ্গা পূজা হৈ গ'ল, বিহু হৈ আছে, তথাপিতো আমি গাঁও বা ভিতৰুৱা জিলাবিলাকত আমি কোভিড নাপাওঁ। কোভিড পাওঁ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গুৱাহাটী, য'ত বিমান কানেকশ্যন আছে। সেইকাৰণে আমি স্পেচিফিক জেগাটোত কাম কৰিলে মোৰ মতেৰে কোভিডৰ সংক্ৰমণ কমি আহিব। বিহুৰ পিছৰ পৰা প্ৰতিদিনে 1 লাখকৈ কোভিড টেষ্ট কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। টেষ্টিং 1 লাখ টেষ্টিঙৰ আমি লক্ষ্য বান্ধি লৈছিলোঁ। এটা দিন আমি 1 লাখ চুইছোঁ, আন 2-3টা দিন আমি 70-60 হাজাৰ চুইছোঁ। বিহুৰ পিছৰ পৰাই আমি প্ৰতিদিনে 1 লাখ টেষ্ট কৰিব পৰাকৈ আমি টেষ্ট কিটৰ পৰা আৰম্ভ কৰি ফেচিলিটি আমি বঢ়াই লৈছোঁ। অৱশ্যে বহিৰাজ্যৰ পৰা অহা ৰেল যাত্ৰী আৰু বিমান যাত্ৰীৰ কোভিড টেষ্টৰ ক্ষেত্ৰত কঠোৰ হ'ব স্বাস্থ্য বিভাগ। বহুত মানুহে কৈছিল ইলেকশ্যন কেম্পেইনৰ পিছতো বাঢ়িব, বঢ়াটো নাই। অসমৰ গাঁও অঞ্চলততো ক'তো কোভিড নাই, গতিকে যদি দিল্লী আৰু কলিকতা বা মুম্বাইৰ পৰা কোভিড নাহে, বাংগালোৰৰ পৰা কোভিড নাহে, অসমৰ ভিতৰত বহুত কোভিড আহিব বুলি মোৰ ইমিডিয়েটলি ভাৱ নহয়। সেইকাৰণে আমি নতুনকৈ এটা SOP দিছোঁ যে দিল্লীত নিগেটিভ ৰিপৰ্ট লৈ আহিলেও ইয়াত টেষ্ট কৰিব লাগিব। মই ভাবোঁ যে অলপ আমি যদি বিমান যাত্ৰী আৰু ৰেল যাত্ৰীৰ ওপৰত আমি যদি অলপ ষ্ট্ৰিক্ট হওঁ, তেতিয়াহ'লে ভগৱানে অসমত কোভিড আগৰ দৰে নানিব বুলি মই বিশ্বাস কৰোঁ। আনহাতে গুৱাহাটী মহানগৰীত বৰ্তমান 250খনৰো অধিক কোভিড বেড খালী হৈ আছে আৰু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণাধীন যদিও ৰাইজক কোভিড প্ৰট'কল মানি চলিবলৈ কাটৰ আহ্বান জনালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্যই। যে আমাৰ আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গোটেই 3খন হস্পিটেল মিলাই কালাপাহাৰ MMC আৰু মিলাই আমাৰ প্ৰায় 5তকৈ অধিক বিচনা আছে। সেই 5তকৈ অধিক বিচনাৰ ভিতৰত 265গৰাকী আজিৰ দিনত ভৰ্তি হৈ আছে। এনেকুৱা হালত যদি সদায় যদি আহি থাকিব লাগে, আৰু দ্বিতীয় কথা মানে মানুহে যদি নিজৰ মানে প্ৰতিৰোধটো নিজে নকৰে, নিজে যদি প্ৰতিকাৰটো নকৰে, তেতিয়াহ'লে ধৰক এটা সময়ত হয়তো আমাৰ এই বিচনাখিনি যদি পৰ্যাপ্ত নহ'বও পাৰে। সেইকাৰণে মই আকৌ এবাৰ ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে যে কোভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ, মাস্কটো ব্যৱহাৰ কৰক, চেনিটাইজাৰ ইউজ কৰক আৰু ছ'চিয়েল ডিষ্টেঞ্চিং এইটো মানি চলক। কোভিড সৃষ্ট যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ সাজু হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেল। এতিয়া আমি ICU এটা ব্লকত ধৰক 57 বেডেড ICU আমাৰ বৰ্তমান আছে। বেলেগ এটা আমি কোভিডৰ কাৰণে বৰ্তমান যিটো ইউজ কৰি আছোঁ তাতে 19খন বিচনাৰ আমি ICU এটা বনাইছোঁ, সেইটো কোভিডৰ কাৰণে বেলেগকৈ বৰ্তমান সময়ত আছে, যদিও ICUত বেমাৰী নাই। আৰু আমি এতিয়া ধৰক আমি এটা সময়ত যিখিনি আছিলে তাৰপৰা স্কেল ডাউন কৰি আমি কমাইছিলোঁ বেড ছেট, কাৰণ বেমাৰী কমিছে, যদি লাগে তেতিয়াহ'লে বঢ়াব লাগিব। কিন্তু আটাইতকৈ দৰকাৰী যিটো বস্তু যে অক্সিজেন, এতিয়া আপোনাৰ দেখিব আমাৰ 10,000 কিলোলিটাৰ লিকুইড অক্সিজেন টেংক আহি গ'ল, 20,000 কিলোলিটাৰ টেংক আহি গ'ল, আমাৰ 2টা টেংক আছে। আমাৰ আগৰ যিমানখিনি হস্পিটেল আছে, আমাৰ 5খন মডেল হস্পিটেল আছে। 5খন মডেল হস্পিটেল আমাৰ প্ৰায় 300মান বেড আমি সাজু কৰিব পাৰোঁ, ৰেডি কৰিব পাৰোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।